ৰকিবুল হুছেইনে এতিয়া মানসিক ভাৰসাম্য হেৰুৱাইছে। সামগ্ৰী সমষ্টিত যে উপনিৰ্বাচন অনুষ্ঠিত হ'ল, সামগ্ৰীত কিন্তু ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন নিজিকে তানজিল হুছেইন হাৰিব, যাৰ বাবে এতিয়া মানসিক ভাৰসাম্য হেৰুৱাইছে ৰকিবুল হুছেইনে। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰকিবুল হুছেইনে মানসিক ভাৰসাম্য হেৰুৱাইছে, আবুল তাবুল বকিছে। ৰকিবুল হুছেইনে কৈছে যে ধান খেতিৰ সলনি মাকৈ খেতি কৰক, অথবা মাকৈ খেতিৰ সলনি এতিয়া ভাং খেতি কৰিবলৈও হয়তো ৰাইজক আহ্বান জনাব পাৰে। আৰু লগতে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে ৫ লাখ টকাৰ যে আধাৰশিলা যি স্থাপন কৰিবলৈ গৈছে, সেয়া আচলতে কেৱল দেখুৱাবলৈহে, সেয়া ফুটুকাৰ ফেনত পৰিণত হ'ব। মাত্ৰ ৫ লাখ টকাৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছে যদিও সংখ্যালঘু এলেকাত আজিলৈকে কিন্তু কোনো ধৰণৰ উন্নতিৰ বাবে কাম নকৰিলে ৰকিবুল হুছেইনে। এনেধৰণৰ কেইবাটাও আছে অভিযোগ। আমি সবিস্তাৰে খবৰৰ সবিশেষ লৈ আনিছোঁ, ফুল স্ক্ৰীনৰ সহায়ত দৃশ্যাংশ লৈ আনিছোঁ। এতিয়া ৰকিবুল হুছেইনে ফটা ঢোল বজোৱা বুলি অভিযোগ উত্থাপন হৈছে। ৰকিবুল হুছেইনে মাত্ৰ ৫ লাখ টকাৰ আধাৰশিলা স্থাপন কৰি ফটা ঢোল বজাইছে আৰু এতিয়া মানসিক ভাৰসাম্য হেৰুৱাইছে, কিয়নো পুত্ৰই বেয়াকৈ হাৰিব সামগ্ৰী সমষ্টিত, আৰু যাৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাইছে ৰকিবুল হুছেইনে। ৫ লাখ টকাৰ যি আধাৰশিলা স্থাপন কৰিবলৈ গৈছে, সেইসমূহ কেৱল ভেকু ভাওনাহে, সকলোবিলাক ফুটুকাৰ ফেনত পৰিণত হ'ব। আৰু এইবিলাক কৰি ৫ লাখ টকীয়া আধাৰশিলা স্থাপন কৰি তেওঁ মাত্ৰ ফটা ঢোলহে বজাইছে বুলি এতিয়া উল্লেখ কৰিছে। এটা অভিযোগ উত্থাপন হৈছে, পুত্ৰৰ যিহেতু হাৰিব, সামগ্ৰী সমষ্টিত পুত্ৰ তানজিলৰ পৰাজয় হ'ব, আৰু যাৰ বাবে এতিয়া চিন্তিত হৈছে ৰকিবুল হুছেইন। আৰু ৰকিবুল হুছেইনে এতিয়া মানসিক ভাৰসাম্য হেৰুৱাইছে, আবুল তাবুল বকিছে, এই অভিযোগ উত্থাপন কৰিছে। এতিয়া ৰকিবুল হুছেইনৰ পুত্ৰ সামগ্ৰীত হাৰিব, তাৰ কাৰণে ৰকিবুল হুছেইন মানসিক ভাৰসাম্য হেৰুৱাই আবুল তাবুল কথা কৈ আছে। আৰু সোমবাৰে যিহেতু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে জামানাৰ হাটৰ বিভিন্ন অঞ্চলত পৰিদৰ্শন কৰিবলৈ গৈছিল আৰু চিৰাকুটিত ৫ লাখ টকাৰ পকীৱালৰ কামৰ শুভ উদ্বোধন কৰিছিল। লগতে সভাত ৰকিবুল হুছেইনে সমষ্টিৰ উন্নয়ন সম্পৰ্কে কেইবাটাও মন্তব্য কৰিছিল। আৰু আনফালে ৰকিবুল হুছেইনে কৰা মন্তব্যসমূহ উভতি ধৰিছে এতিয়া সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য উছমান গনিয়ে কেইবাটাও মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ কি কৰিছে, বিজেপি চৰকাৰে চৰাঞ্চলত উন্নতি কৰিছে, কিন্তু ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিল, ৰকিবুল হুছেইন যেতিয়া কংগ্ৰেছৰ মন্ত্ৰী আছিল, সেই সময়তো কংগ্ৰেছৰ ফালৰ পৰা কোনো ধৰণৰ কাম কৰা নাছিল। ৰকিবুল হুছেইনে সংখ্যালঘু এলেকাৰ উন্নতিৰ বাবে একো কাম কৰা নাছিল, আৰু এতিয়া 5 লাখ টকাৰ আধাৰশিলা স্থাপন কৰি কেৱল মাত্ৰ ফটা ঢোল বজাই আছে। আৰু পুত্ৰ যিহেতু হাৰিব বুলি নিশ্চিত, যাৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাইছে ৰকিবুল হুছেইনে ৰাইজক ধান খেতিৰ সলনি মাকৈ খেতি কৰিবলৈ কৈছে, আয় বৃদ্ধি পাবৰ বাবে, আৰু ইয়াৰ পাছত হয়তো গাঞ্জাৰ খেতি কৰিবলৈও ক'ব পাৰে ৰকিবুল হুছেইন। এনেধৰণে বিভিন্ন অভিযোগ উত্থাপন কৰি উছমানে কি ক'লে, সংখ্যালঘুৰ উন্নয়ন বৰ্ডৰ সদস্য উছমান গনিয়ে কি ক'লে, সেই মন্তব্য আছে, মন্তব্য আমি এই মুহূৰ্তত আগবঢ়াইছোঁ। আৰু মাত্ৰ ৫ লাখ টকাৰ কাম এটা উদ্বোধনী কৰিবলৈ আহি মানে ফটা ডোল যেনেকৈ বজাই থাকে সেনেকৈ ফটা ডোল বজাবলৈ আহিছে। সাংসদ ডাঙৰীয়া আমাৰ ইয়াত ধান খেতিৰ পৰিৱৰ্তে মাকৈ খেতি কৰিব দিছে। চাওক, আমাৰ এইবিলাক অঞ্চলত আমাৰ ৰাইজে বেছিভাগে ইয়াতে ৰাতিপুৱা তেখেতসকলে ভাত খায়, আমি ভাতেই খাওঁ, ইয়াতে আমি ৰুটি খুব কমেই খাওঁ। আৰু একচুৱেলি মাকৈ খেতি বিহাৰ বা পঞ্জাৱত হয়, তেখেতে ইয়াতে যদি ধান খেতিৰ পৰিৱৰ্তে মাকৈ খেতি কৰিব কৈছে, মই যিখিনি শুনিছোঁ যে মাকৈ খেতি কৰিলে বেছি আয় হ'ব, এনেকৈ কৈছে। আৰে ভাই, বানপানীৰ সময়ত ইয়াতে মানুহখিনি মাথাউৰি ভাঙি কেনেকৈ চিঞৰিছিল, চশমা চকুত দি মানুহখিনিৰ লগত দেখা নকৰি কেনেকৈ নাৱেৰে গুচি গ'ল, এইবিলাক কথা ৰাইজৰ মনত আছে। আৰু নতুনকৈ ফৰ্মুলা লৈ আহিছে, কি ফৰ্মুলা লৈ আহিছে যে ধান দি কি কয় মাকৈ খেতি কৰিব লাগে। কিয় মাকৈ খেতি কৰিব? তেন মাকৈ খেতি কৰিলে লাভ হ'ব, ল'ৰা ছোৱালী আয় হ'ব, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব। চহৰ অঞ্চলত কিমান ডক্টৰ আপোনালোকৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত কথাই কৈছো, আজি বজাৰতে কেইজন MBBS ডাক্তৰ হৈছে। তাৰপিছত ইয়াতে এটা ডক্টৰ কলনী সাতচিকাত কমচে কম 50 জন ডক্টৰ হৈছে এই 5 বছৰত। ইয়াতে কি মাকৈ খেতি কৰিলে কি ধৰণৰ কথা মই বুজি পোৱা নাই। তাৰমানে ধান খেতিৰ পৰিৱৰ্তে মাকৈ খেতি কৰিলে আয় বেছি হ'ব, তেনেহ'লে আকৌ 1 বছৰ পিছত আকৌ আহি কি কৰিব যে মাকৈ খেতি কৰাতকৈ ভাং খেতি কৰক, ভাং খেতি কৰিলে বেছি আয় হ'ব। তাৰ মানে তেখেতে চাওক, এতিয়া বহুত কথা ক'ব লাগিব। সামগ্ৰীৰ ৰাইজে তেখেতৰ ল'ৰাক তানজিল হুছেইন ডাঙৰীয়াক তেখেতক তো এইবাৰ পৰাজয় কৰি, আৰু তেখেতৰ ডাঙৰীয়াৰ পৰাজয়, গতিকে ৰাইজেতো ভোট দিয়া নাই বুলি আপোনালোকে গম পাইছে, গতিকে হাৰিব। এতিয়া তেখেত মানসিক ভাৰসাম্যতা হেৰুৱাইছে, সেইকাৰণে আহি কথা কৈছে। আৰু আমি এইটো দুখ পাইছোঁ, কিহৰ কাৰণে এইবিলাক কথা হ'ব।
যেতিয়া তেখেত মন্ত্ৰী আছিল, কংগ্ৰেছৰ মন্ত্ৰী আছিল, এইবিলাক সংখ্যালঘু অধ্যুষিত মুছলমান যিবিলাক সমষ্টি আছিল, কোনো ধৰণৰ উন্নতি কৰা নাই। নদীৰ গৰাখহনীয়াৰ কথা চিন্তা নাই। এইবিলাক কথা কি কথা কৈ আছে মই নিজেই গম পোৱা নাই। আচলতে তেখেতৰ কিবা মানসিক বিকৃতি ঘটিছে যেন অনুমান হৈছে। চাওক, এই যে আমাৰ যে ঘৰুৱা ভাষাত এতিয়া মই কথাটো ক'ব লাগিব, 5 লাখ টকাৰ মাত্ৰ কাম, আৰু তেখেত আহিছে এনেকা ভাবিছে যে বাপৰে বাপ নাজানি কিমান ধৰণৰ মানে ডাঙৰ কাম এটা লৈ আহিছে। এজন সাংসদ যেতিয়া এটা কামৰ শুভোদ্বোধনী কৰে, কমচে কম 1 কোটি 2 কোটি এনেকুৱা হ'লে এটা ভাল লাগে। মাত্ৰ 5 লাখ টকাৰ এটা কাম তেখেতে উদ্বোধনী কৰি আছে। ইফালে আমাৰ গাঁৱলীবিলাকে যে বিয়া হয়, বিয়াত যে দৰাৰ লগত যে দুজন মানে আমি কুলদেৰা বুলি কোৱা, আমাৰ ভাষাত কুলদেৰা, সেনেকা দুইফালে দুজন কুলদেৰাৰ নিচিনা আছে। আৰে ভাই, এজন অজয় ডাঙৰীয়া, এজন আত্মমূলা ডাঙৰীয়া, মানে দৰা যাতে কোনো ধৰণৰ বেয়া নাপায়, কাৰণ 26ত নহ'লে টিকিট কাটা যাব। যিটো মূল সমস্যা, যিটো মেইন সমস্যা, কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব, চিৰাকুটিৰ যিটো ডেভেলপমেণ্ট ব্লক, এইটো ক্ষেত্ৰত আত্মমূলা ডাঙৰীয়া কিন্তু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।